পথ সুৰক্ষাৰ জন আন্দোলন যাত্ৰা অব্যাহত ৰাখিছে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কালি পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীৰে সৈতে মটৰ চাইকেল চলাই বোকাজানত উপস্থিত হৈ সেই মন্ত্ৰীগৰাকী যান বাহন চলাওঁতে নীতি নিৰ্দেশনা মানি বাহন চলাই নিজৰ লগতে আনৰো জীৱন যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে পথ সুৰক্ষাৰ জন আন্দোলন অব্যাহত ৰাখিছে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে মটৰ চাইকেলেৰে বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ লগতে পথ সজাগতা সভাতো অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীক সংগ দিয়ে বোকাজানৰ বিধায়ক ডক্টৰ নুমল মমিনৰ লগতে কেইবাগৰাকী উচ্চপদস্থ বিষয়াই। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ বোকাজানের বিধায়ক আৰু আমাৰ বিধানসভাত আমাৰ নেতা আমাৰ ডেপুটি স্পিকাৰ তেওঁ উপস্থিত আছে আৰু আমি কিছুমান মানুহ গোলাঘাটেৰ পৰা ইয়াতে মটৰ ৰাইড কৰি আহিছোঁ। তার মূল কারণ যে যোৱাবাৰ যেটো আমাৰ এক্সিডেন্ট হৈছে 2954 গৰাকী মানুহ তাৰ ভিতৰত 79% এক্সিডেন্ট হৈছে টু হুইলারের লগতে বেশি কলিউশন হৈছে। সেইকাৰণে আমিও আমাৰ যাত্ৰাটো আমি টু হুইলার বাছি লৈছোঁ। আমাৰ লগতে সরকারি কিছুমান বন্ধুৱে আমাক সহযোগিতা কৰিলে আৰু আমি আজিৰ দিনত 3000 কিলোমিটাৰ ক্ৰছ কৰিছোঁ। এই মুহূৰ্তত 86টা সমষ্টি পালোঁ আৰু প্ৰতিটা সমষ্টিত গৈ আমি এই অঞ্চলের মানুহ এই অঞ্চলের মাটি সেৱা কৰি আমি প্ৰাৰ্থনা কৰি আছোঁ যে সকলে মিলি আমি সমস্যাৰ সমাধান কৰিব পাৰোঁ। কাৰণ আমাৰ ষ্টেট লেভেল ৰোড সেফটি কাউন্সিল আছে, ডিস্ট্রিক্ট লেভেল ৰোড সেফটি কাউন্সিল আছে। প্ৰতি মাহে আমি বহি আমি 5টা কাৰণ আমি উপলব্ধ হৈছে যে প্ৰথম কথাটো হল ইমান মানুহ মৰি আছে তাৰ মূল কাৰণটো হল যে হেলমেট ছাড়া আমি টু হুইলার চলাওঁ। দ্বিতীয় কাৰণ সব গাড়ীতেই যদি এক্সিডেন্ট হয় বেশিরভাগ ক্ষেত্ৰত অত্যধিক গতিবেগ। তৃতীয়টো হৈছে যে কেতিয়াও আমি পাওঁ যে ড্ৰাংক এণ্ড ড্ৰাইভ, ৰাইজে ড্ৰিংকস কৰি ড্ৰাইভিং কৰি আছে। চতুৰ্থ আৰু এটা আছে কাৰণ যে টেলিফোন কৰি মানুহে ড্ৰাইভিং কৰে, মনটো আনমনা হৈ থাকে, কেতিয়াও নিজে ধাক্কা মাৰে নহলে আনে ধাক্কা মাৰি যায়। আৰু পঞ্চম নিজের গাড়ীত নিজের সিট বেল্ট নিপিন্ধে। এই 5টা কাৰণ যদি আমি নোহোৱা কৰিব পাৰিলোহেঁতেন তেনেহলে 85% আমাৰ এই এক্সিডেন্ট কমি যায়। হয়তো প্ৰাকৃতিক কারণে বিভিন্ন কারণে যেটো হ'ব লাগে হ'ব, নহলে এইবিলাক সব আমি মানুহবিলাকৰ ক্ৰিয়েটিভ এক্সিডেন্ট। কাজে আমি বিনম্ৰতাৰ লগতে সকলোৰে ইয়াতে অনুৰোধ কৰিবলৈ আহিছোঁ যে সকলে মিলি আহক। যেনেকুৱা আমি কোভিড-19 আমি পৰাভূত কৰিলোঁ ঠিক তেনেকুৱা যাতে আমি এই 5টা কাৰণ মানি আমি এক সুৰক্ষিত পথ আমি ৰাইজক উপহাৰ দিব পাৰোঁ। তাৰ কাৰণে ইয়াৰ পৰা কলৈ যাব কোনদিনা সামৰণি মাৰিম? আজি আমি লাষ্ট আমি কাজিৰঙালৈকে গৈ মটৰচাইকেলটো ৰাখিম। কাৰণ কালি পৰহি আমাৰ কেবিনেট আছে, অহাকালি চৰকাৰী দুটা প্ৰগ্ৰাম আছে বুজাই। এনেকুৱা মাজে মাজে বিৰতি হয়। 86 সমষ্টিলৈকে আহিলোঁ আৰু ৰাইজৰ উদ্দেশ্যে আমাৰ শ্ৰদ্ধা জনাই আমি আমাৰ প্ৰাৰ্থনা আমি ৰাখিছোঁ আৰু তেওঁলোকেও আমাক আশ্বস্ত কৰিলে যে আমি সকলোৱে মিলি চেষ্টা আমি কৰিম বা এনেকুৱা এটা সুস্থ বা এটা সঠিক বাট আমাৰ লাগে। 86ৰ পাছতে যি সমষ্টিবিলাক আছে সকলোতে যাম, মাঝে মাঝে অলপ বিৰতি থাকিব। এতিয়া এক্সাক্ট টাইম। নিউজ এক্স ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।